Hello student, welcome to Camp Concept. তো আজি মই তোমালোকৰ সেকেন্ড ইয়াৰৰ এইচএছ সেকেন্ড ইয়াৰৰ ডি গোষ্ঠী আৰু এফ গোষ্ঠীৰ মৌলসমূহৰ চেপ্টাৰৰ বিষয়ে ইয়াতে মই ষ্টাৰ্ট কৰিম। ইয়াত আমি বোৰ্ডত যি আহিব যি নোটখিনি আমাৰ দৰকাৰ ইয়াতে সব আমাকে ডিটেইলছত থাকিব। তোমালোকে ট্ৰাই কৰিবা লিখাৰ কাৰণে আৰু যদি কিবা প্ৰব্লেম হয় তোমালোকে মোক কমেন্টত জনাৰ চেষ্টা কৰিব, মই তোমালোকক ৰিপ্লাই কৰিম, ঠিক আছে। তো যিয়ে হওক আমি এতিয়া ষ্টাৰ্ট কৰোঁ ডি আৰু এফ গোষ্ঠীৰ মৌলসমূহ। তো আমি ফাৰ্ষ্টত ইতিমধ্যে পঢ়িছিলোঁ যে ডি গোষ্ঠী আৰু এফ গোষ্ঠীৰ মৌলসমূহ কোনখিনি। তো ডি গোষ্ঠীৰ মৌলখিনি হৈছে 3 বৰ্গৰ পৰা আমাৰ 12 বৰ্গৰ মৌলবোৰক আমি ডি গোষ্ঠীৰ মৌল বুলি কওঁ, হয় নহয়। ডি গোষ্ঠীৰ মৌলখিনি কি আমাৰ যে এইটো হৈছে 3 গ্ৰুপৰ পৰা আমাৰ যে পিৰিয়ডিক টেবল আছে, পিৰিয়ডিক টেবল যে আছে আমাৰ এই যে আমাৰ আৰু এইখিনি যে আমাৰ আছে এইখিনি আমাৰ ইয়াত আমাৰ কি 3 বৰ্গৰ পৰা 12 বৰ্গৰ ভিতৰত কিছুমান মৌল আছে। এই মৌলখনক আমি কি কওঁ ডি গোষ্ঠীৰ মৌল। তো যি হওক ইয়াতে কি কৈছে আমি এইটো লিখি দিয়া আছে ইয়াতে 3 বৰ্গৰ পৰা 12 বৰ্গৰ মৌলবোৰক ডি গোষ্ঠীৰ মৌল বোলে আৰু ডি গোষ্ঠীৰ মৌলবোৰক সংক্ৰমণশীল মৌল বুলিও কোৱা হয়। কেৱল জিংক, কেডমিয়াম, মাৰ্কিউৰি আৰু ডি গোষ্ঠীৰ মৌলক আমি ডি গোষ্ঠীৰ মৌল বুলি আমি কোৱা নহয়। ইয়াতে কি কৈছে অকল আমাৰ ডি গোষ্ঠীৰ মৌলত আমাৰ যেনেকুৱা আমাৰ কি আছে স্কেন্ডিয়াম আছে, টাইটানিয়াম আছে, ভানাডিয়াম আছে, ক্ৰমিয়াম আছে, মেংগানিজ আছে, আইৰণ, কবাল্ট, নিকেল, কপাৰ, জিংক, হয় নহয়। এইখিনি যে আছে এইখিনি আমাৰ এইবিলাক সব কি হয় আমাৰ ডি গোষ্ঠীৰ মৌল হয়। এইখিনি ইয়াতে সব আছে, সবক আমি কি কম আমি এইবিলাক সংক্ৰমণশীল কি মৌল বুলি কোৱা হয়। কিন্তু ইয়াতে কি কৈছে জিংকটো আমাৰ কি 3D সিরিজ পদ পড়ে, হয় নহয়। এইটো কি হয় আমাৰ 3D শ্ৰেণীত পড়ে। এই 3D শ্ৰেণীৰ পৰা আমি কি জিংকক এইটো আমি কি কওঁ সংক্ৰমণশীল মৌল বুলি নকওঁ। কিয় নকওঁ এইটো আমি ডিটেইলছত পঢ়িম। তো আজি এইটো ফাৰ্ষ্ট আমাৰ কি দিয়া আছে আমাৰ কিছুমান কি দিয়া আছে ডি গোষ্ঠীৰ মৌলসমূহ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে। ইলেক্ট্ৰনীয় বিন্যাস আমি আগতে পঢ়িছিলোঁ যে ডি গোষ্ঠীৰ ইলেক্ট্ৰনীয় বিন্যাস কি হয় আমাৰ -1 D10 to NS 1 to 2। এইখিনি কি কোৱা আমাৰ এইটো আমাৰ যে জেনাৰেল ফৰ্মুলা মানে সাধাৰণ ইলেক্ট্ৰনীয় বিন্যাস। এইটো ডি গোষ্ঠীৰ মৌলৰ আমাৰ কি জেনাৰেল এইটো কি হয় আমাৰ ইলেক্ট্ৰনীয় বিন্যাস হয়। আমি কেনেকৈ কৰিম এতিয়া এইটো আমাৰ এইটো কিছুমান দিয়া আছে যেনেকুৱা ইয়াতে 3D দিয়া আছে। 3D শ্ৰেণী কি হৈছে আমাৰ প্ৰথম সংক্ৰমণশীল মৌল বুলি কোৱা হয় আৰু ইয়াৰ কি আমাৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে 3D 1 to 10, 4s 1 to 2 আৰু 4D শ্ৰেণী যেনেকুৱা আছে আমাৰ দ্বিতীয় সংক্ৰমণশীল শ্ৰেণী বুলি কোৱা হয় ইয়াক। আৰু এইটোৰ কি হৈছে অকল জাষ্ট কি আছে ইয়াত আমি 4D গৈ আছো ইয়াতে 4 আহি আছে। আমি কি ইয়াতে মানে বাঢ়ি যাব যেনেকুৱা 3 আছে 4 হৈ গ'ল, 4 আহিছে 5 আহিছে। তো আমি যেনেকুৱা বাঢ়ি যাম যেনেকুৱা 5 আছে ইয়াত 5D কথা কৈছে ইয়াতে কি হৈছে যেনেকুৱা দেখা 3 আছে 3, 4 আছে 4, 5 আছে 5 মানে আমাৰ ডি খিনি সো আমি 3D কৈছো মানে কি 3D থাকিব, 4D কৈছো মানে 4D থাকিব, 5D কৈছো মানে কি 5D শ্ৰেণী থাকিব। ইয়াতে কি হ'ব লগে লগে কি হ'ব 3, 4, 5, 4, 5, 5, 6 এইবিলাকে এবাৰ বাঢ়ি যাব। তো এটা যদি তোমালোকে মনত ৰাখা 3D শ্ৰেণীৰ যদি ইলেক্ট্ৰনীয় বিন্যাস যদি তোমালোকে মনত ৰাখা বাকীবিলাক তোমালোকে অটোমেটিক্যালি মনত ৰাখিব পাৰিবা। তো ফার্স্ট আমি কি কৰিম 3D যে শ্ৰেণী আছে প্ৰথম যে 3D শ্ৰেণী আমি কি কৰিম আমি ইলেক্ট্ৰনীয় বিন্যাস আমি বাহিৰ কৰিম। এটা ইজি এটা কি ট্ৰিক আছে। তো আমি কেনেকৈ বাহিৰ কৰিব পাৰিম এইটো আমি আগত চেষ্টা কৰিম। যেনেকুৱা মই এতি কি হৈছে এইখিনি অলপ আগতে ক'লো যে এইখিনি কি হয় আমাৰ 3D মৌল। তো 3D মৌলৰ কি আমি শিকিম এতিয়া ইলেক্ট্ৰনীয় বিন্যাস যেনেকুৱা আমাৰ কি স্কেন্ডিয়াম এ লিখি লও স্কেন্ডিয়াম, টাইটানিয়াম, ভানাডিয়াম, ক্ৰমিয়াম, মেংগানিজ, আইৰণ, কবাল্ট, নিকেল, কপাৰ আৰু জিংক, ঠিক আছে। ইয়াতে আমি কি কৰিব লাগে ইলেক্ট্ৰনীয় বিন্যাস বাহিৰ কৰিব লাগে। তো আমি এনে কি জানো স্কেন্ডিয়ামৰ কি হয় 21 হয় আমাৰ কি আমাৰ পিৰিয়ডিক টেবুলৰ এটলিষ্ট 1 পৰা 30 লৈকে কি আমাৰ মুখস্থ থাকিব লাগিব, তেতিয়া আমাৰ কি হ'ব সুবিধা হ'ব, ঠিক আছে। ইয়াতে আমাৰ 21 এইটো কি 22, 23, 24, 25, 26, 27, 28, 29 আৰু কি 30। তো আমি কি জানো এনে আর্গন থাকে আমার আর্গন কি হয় কি লেখা হয় আর্গন কি আমার 18 হয় বাকি কি 4s 3d এনেকৈ লিখি দিলাম, ঠিক আছে। আর্গন কি হয় আমার আর্গনৰ এটমিক নাম্বার কি হয় আমার পাৰমাণবিক সংখ্যা হয় আমার কি 18। এইটো আমার কি জানিব লাগিব, এইটো আমার তোমালোকে যেতিয়া পঢ়িবা এইটো জানি পাবা। তো এটি কি হল আমার আর্গনৰ এইটো হৈছে আর্গন, ঠিক আছে। ইয়াতে কি আমি জাস্ট আমি কি 4s 3d লিখিম, আমি সবতে কি লিখিম আর্গন লিখিম আকৌ কি লিখিম 4s 3d আমি সবত লিখিম। ইয়াতেও আমি কি লিখিম আর্গন
4s3d ইয়াতে কি লিখিম আমি আর্গন 4s3d ঠিক আছে সবত আমি লিখিম ये হক এতিয়া আমি জাস্ট একটা ট্রিক এপ্লাই কৰিম ইয়াতে যে কি আছে 21 আছে হয় নহয় তেতিয়া আমি কি দিম 2 দিম 1 দিম এতিয়া চোৱা আমাৰ কি হ'ল আমাৰ স্কেন আমাৰ কিমান হ'ব লাগে 21 হ'ব লাগে এতিয়া আৰ্গন 18 19 20 আৰু 1 কি হ'ল 21 তো হৈ গ'ল 18 আৰু 2 20 আৰু 1 কি হ'ল 21 হৈ গৈছে না 21 তো সেম আমি ইয়াতে এনেকৈ 22 2 দিলো তেনেহ'লে আৰ্গন কি হ'ল 18 20 22 ভাটা দি আমাৰ আমি কি কৰিম 2 সৰি ইয়াতে 2 ইয়াতে 3 এইটো নহয় হা এইটো হ'ব যেনেকৈ ক্রোমিয়ামৰ ইয়াত এটা এক্সেপশন দিছে ক্রোমিয়াম আৰু আমাৰ কি দিয়া আছে আমাৰ কি কপাৰ এই কপাৰত এটা এক্সেপশন দিয়া আছে চোৱা কেনেকৈ আমি এনেই জানো যে আমাৰ যিবিলাক অৰবিটেল আছে অৰবিটেল কি ইলেক্ট্ৰনখিনি যদি আমাৰ হাফ ফিল থাকে যদি যেনেকৈ আমাৰ হাফ ফিল মানে কি যেনেকৈ আমাৰ কি ডি ডি মানে কি আমি কি পঢ়িছোঁ ডি পঢ়িছোঁ হয় নহয় তো ডিত যেনেকুৱা কি আমাৰ পাঁচটা কি অৰবিটেল থাকে এটা দুটা তিনিটা চাৰিটা পাঁচটা অৰবিটেল আছে পাঁচটা অৰবিটেলত কি কেইটা এটা অৰবিটেলত আমাৰ কেইটা ইলেক্ট্ৰন থাকে দুটাকৈ ইলেক্ট্ৰন থাকে হয় নহয় দুটাকৈ ইলেক্ট্ৰন থাকে এনেকুৱা থাকে কিন্তু ইয়াত কি কৈছে আমাৰ যদি ভালটো শুনিবা ইয়াতে কোৱা হৈছে যদি আমি ইয়াতে আমি এইটো হৈছে কি আমাৰ ইয়াতে ফুলফিল আছে মানে কি আৰু এটা এটা অৰবিটেলৰ দুটাই আমাৰ ইলেক্ট্ৰন থাকিব তাতকৈ বেছি থাকিব নোৱাৰে হয় এটা থাকিব হয় দুটা থাকিব তাতকৈ বেছি থাকিব নোৱাৰে ইয়াতে কি কোৱা হৈছে যদি আমি ইয়াতে এইটো কৈছে যে যদি আমাৰ ফুলফিল থাকে মানে যে সম্পূৰ্ণৰূপে থাকে তেতিয়া তাক কি ক'ম আমি ষ্টেবল ক'ম মানে সুস্থিৰ আছে এইটো সুস্থিৰ আছে ঠিক আছে আৰু কি কৈছে যদি এটা 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 থাকে মানে এইটো হাফ ফিল্ড মানে কি আধা আছে পাৰ্চিয়েলি ফিল্ড আছে মানে সম্পূৰ্ণৰূপে কি আমাৰ এইটো ফিল আপ নাই মানে দুটা হ'ব লাগে কিন্তু এটা হৈছে যদি চবতে এটা এটা থাকে যদি এনেকৈ যে ইয়াত দুটা ইয়াত এটা এটা এনেকুৱা নহয় যদি পুৰা এটা কি যদি এটা থাকে তেতিয়া আমি তাকে ক'ম সুস্থিৰ হয় আৰু আমি কেমিষ্ট্ৰিত কি কৰোঁ আমি ট্ৰাই কৰোঁ আমি যিমান চেষ্টা কৰোঁ কি আমি যিখিনি আমি কম্পাউণ্ড আছে মানে আমাৰ যৌগ আছে মৌল আছে এইবিলাক আমি যিবিলাক ৰিয়েকশ্যন কৰোঁ আমি এইবিলাক যে কৰোঁ এইবিলাক কি কৰোঁ আমি এনি টাইম কি কৰোঁ আমি সুস্থিৰ ৰাখিব চেষ্টা কৰোঁ তো আমি সকলো সময়তে ট্ৰাই কি কৰিম সুস্থিৰ ৰাখিবৰ কাৰণে তো ইয়াত জাষ্ট কি হৈছে আমাৰ চোৱা ইয়াত কি হৈছে আমাৰ যেনেকুৱা মই কি ক'লোঁ ইয়াতে কি কপাৰৰ কথা কৈছোঁ হয় নহয় ইয়াতে কি কৈছোঁ মই সৰি ক্ৰমিয়ামৰ কথা কৈছোঁ ক্ৰমিয়ামত কি হ'ব আমাৰ ইয়াতে কি হৈছে 2 মই যেনেকুৱা 23 আছে 23 কি হৈছে 2 দিছোঁ এবাৰ আৰু 3 দিছোঁ কিন্তু ইয়াতে মই কি এক্সেপশ্যন কৰিছোঁ ইয়াতে কি আছে ইয়াত মই ধৰি লোৱা ইয়াতে দুটা আছে দুটাৰ পৰা মই এটা ইয়াক দিলোঁ তো ইয়াৰ ওচৰত চাৰিটা আছে ইয়াৰ ওচৰৰ পৰা মই এটা ল'লোঁ পাঁচটা হ'ল এতিয়া তোমালোকে এইটো ট্ৰাই কৰিব পাৰা যে আৰ্গনৰ কি হয় আমাৰ আৰ্গনৰ কিমান হয় আমাৰ 18 19 আৰু 19 আৰু ইয়াত 5 দিলে কি হয় 24 হৈ গ'ল এতিয়া কিয় এইটো কৰিলোঁ আমি ইয়াতে চোৱা আমি কি কৰোঁ অলপ আগতে কি ক'লোঁ যদি ডিত যদি আমি পাঁচটা থাকে এইটো পাঁচটা যে আছে তেনেকৈ সুস্থিৰ হ'ব সেইকাৰণে আমাৰ ইয়াত কি কৰা হৈছে আমি এনেকুৱা ট্ৰাই কৰিম সকলো সময়তে কি আমাৰ ডি ব্লকটো কি সুস্থিৰ হয় সেইকাৰণে আমি ইয়াতে ডিত কি আমি 5 দিছোঁ ঠিক আছে এইটো হৈছে বাকী ইয়াত একোৱে নাই ইয়াতে 2 আছে 2 5 ইয়াতে কি 2 আছে 2 ইয়াতে আছে কি 6 এইটো কি ক'ম আমাৰ 2 2 7 ইয়াতে কি হ'ল 2 8 আকৌ ইয়াতো মই কি কৈছোঁ হয় ফুলফিল হ'ব লাগিব হয় কি হ'ব লাগিব আমাৰ হাফ ফিল হ'ব লাগিব মানে সম্পূৰ্ণভাৱে হ'ব লাগিব হয় আধাভাৱে মানে পাৰ্চিয়েলি হ'ব লাগিব তো ইয়াতে কি আমি এটা দিওঁ তো 9টা আছে এটা ইয়াৰ পৰা ল'লে 10টা ইয়াতে কি হ'ল ইয়াতে চোৱা এইটো কি হ'ল আমাৰ 10টা হৈ গ'ল 10টা হ'লে কি আমাৰ ফুলফিল হয় যেনেকৈ এইটো কৈছে এইটোত আমাৰ কি হ'ল এইটো আমাৰ কি হাফ ফিল হৈছে এইটো কি আমাৰ সুস্থিৰ হয় আৰু ইয়াতে 10টা যদি দিছে এইটো কি সুস্থিৰ হয় নহয় তাৰপিছত ইয়াত কি দুটা থাকিল ইয়াতে আমি 10টা থাকিল এইখিনি হৈছে আমাৰ কি ইলেক্ট্ৰনীয় বিন্যাস হৈছে 3D গোষ্ঠীৰ মৌলসমূহৰ আশা কৰোঁ আজি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে নেক্সট আমি আকৌ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং বাই